যি সময়ত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষাৰ অধীনত 14 বছৰৰ তলৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰ ন্যায্য দিয়াৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ আগবাঢ়ি গৈছে। তেনে ক্ষেত্ৰত বাগবৰ সহচক্ৰৰ অন্তৰ্গত তথা সেই সময়ৰ বাগবৰ আৰু এতিয়াৰ চেঙা সমষ্টিৰ অন্তৰ্গত এখন আমি চৰত আছোঁ। এই চৰখনত মোৰ পিছফালে কিছুমান ছাত্ৰ ছাত্ৰী আছে। এইসকল ছাত্ৰ ছাত্ৰী যোৱা কিছু বছৰ ধৰি তেওঁলোকে শিক্ষাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আছে। এওঁলোকৰ বঞ্চিত হোৱাৰ মূল কাৰণটো হ'ল যে 2004 চনত এইখন চৰত এখন বিদ্যালয় স্থাপন হৈছিল আৰু এই বিদ্যালয়খন যদিও গৰাখহনীয়াৰ এবছৰ পিছত স্থানান্তৰ কৰা হৈছিল, কিন্তু তাৰ পিছৰ পৰা এইসকল চৰত যিসমূহ লোক বসবাস পাতি আছে বা ইয়াত থাকি আছে তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দিব পৰা নাই। মোৰ পিছফালে এইসমূহ কণ কণ ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীসকলে এই চৰখনত থাকি তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এই বঞ্চিত হোৱাৰ কাৰণে তেওঁলোকৰ দেখিবলৈ পাইছোঁ যে এই ছাত্ৰ ছাত্ৰী কোনো বিদ্যালয়ত যাব পৰা নাই বা এইসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে তেওঁলোকৰ কোনো বিদ্যালয়ত নামভৰ্তিকৰণ দিব পৰা নাই। এই চৰৰ যিসমূহ স্থানীয় ৰাইজ আছে এইসকলক তাৰ পৰা আমি মত বিনিময় কৰিম আচলতে তেওঁলোকে কিমান দিন ধৰি তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক পাঠদানৰ পৰা বিৰত ৰাখিছে। হয়, কি ক'ব আপোনালোকৰ ছাত্ৰ ছাত্ৰী? মোটামুটি 10-15 বছৰ হ'লে এইখন চৰ ভাঙাৰ পিছত যে স্কুলটো তাতে গৈছে, যাৱাৰ পিছতে তাতে আছে। একবাৰ মই ভাঙি চিঙি লৈ আহিছিলোঁ, তাহন আৰু আহি জোৰ কৰি লৈ গৈছে আমাৰ পৰা। আপোনাৰ ল'ৰা ছোৱালীসকলৰ কিমান দিন ধৰি পাঠদান বন্ধ হৈছে? বন্ধ হৈ ইয়াতে মোটামুটি 5-7 বছৰ হয়। এই বিদ্যালয় যে 2004 চনত ইয়াত স্থাপন হৈছিল তাৰ পিছত লৈ গ'ল আৰু অহা নাই। আপোনালোকৰ এই চৰখনত কিমান জনসংখ্যা আছে? ছাত্ৰ ছাত্ৰী মোটামুটি 200ৰ ওপৰত আছে। 200 ছাত্ৰ ছাত্ৰী আছে, এখনো বিদ্যালয় এখন বিদ্যালয় নাই। নাই, একো নাই। আপোনালোকৰ ছাত্ৰ ছাত্ৰী এইবিলাক কোনো এতিয়া মানে পঢ়াৰ কোনো সুযোগেই নাই। কোনো সুযোগেই নাই, একো নাই। এই ক্ষেত্ৰত আপোনালোকে আপোনাৰ বিধায়ক আছে বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, কোনো বিধায়কক মই কালি মাতিছিলোঁ বিধায়কক। তাহন আজি এটা আহি কৈ গৈছে যে ইয়াতে স্কুল নচলিব। তখন যিমান দূৰত আছে ল'ৰা ছোৱালী তাতে খোজ কৰি যাব দিবি। ইয়াতে ওচৰত তো স্কুল নাই। আমি আৰু কৈছোঁ তাতে নদী আছে, খাল আছে, বিল আছে, কেনেকৈ চলিবলৈ যাব। কয় খোজকাঢ়ি গ'লে গাৰ এক্সেছটো ভাল হ'ব, সেনেকৈ কৈ তাহন আৰু গুচি গৈছে। এতিয়া আপোনালোকে চৰকাৰক কি আহ্বান জনাব? এতিয়া চৰকাৰক আহ্বান জনাম যে হিমন্ত ছাৰে এই বিডিঅ'টো পাই মোৰ চৰত স্কুলখন দিবই লাগে, চৰতপুৰত স্কুল দিবই লাগিব। এইটো মোৰ দাবী। এই ক্ষেত্ৰত জনতাই আচলতে দিছে যে এই বিদ্যালয়খন যোৱাৰ পিছৰ পৰাই এই চৰত যিসমূহ ছাত্ৰ ছাত্ৰী আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকে বিদ্যালয়ত পঢ়িব পৰা নাই, কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাই। মোৰ সৈতে আৰু মানুহ আছে যে কেৱল আমি ক'ব লাগিব যে শিক্ষা গ্ৰহণৰ পৰা এই চৰখন বঞ্চিত নহয়। এই চৰখন যদি আমি ক'ব পাৰোঁ শিক্ষা স্বাস্থ্য কোনো ধৰণৰ চৰকাৰী আঁচনি এই চৰখনত সমভাৱে বা সঠিকভাৱে ইয়াত কোনো ধৰণৰ প্ৰযোজ্য নহয়। কি ক'ব আপুনি এই আপোনালোকৰ যি অসুবিধা? মেইনলি অসুবিধা মানে কি, আমাৰ এইখন গাঁৱত যেটো স্কুল আছিল মোটামুটি 7-8 বছৰ আগত, স্কুলখন চৈতপুৰ প্ৰাথমিক বিদ্যালয় আছিল। এতিয়া মাষ্টৰৰ নিজৰ হাতৰ কাৰণে সি মাটিয়াত ঘৰ বনাইছে গোৱালপাৰাত, তাতে থাকে। স্কুলটো এতিয়া ভাতনাপাতিত আছে। ভাতনাপাতি মোটামুটি 1 কিলোমিটাৰৰ ভিতৰত আৰু 4-5খন স্কুল আছে। তথাপিও তাতে লৈ স্কুলটো উঠাইছে। ইয়াতে আপোনালোকে চাইছে যে 200-250 ল'ৰা ছোৱালী আছে। এইবিলাকৰ ভৱিষ্যত বৰ্তমান অন্ধকাৰ হৈ আছে। আৰু সেইখন প্ৰধান শিক্ষকক কালি মাতি লৈ আহিছিল আমাৰ গাঁৱৰ মানুহ, তাক কৈছে যে আমাৰ ইয়াতে স্কুল লাগে। সেইখন মাষ্টৰে কৈছে মোৰ শৰীৰত যিমান দিন তেজ আছে মই চৰত স্কুল নিদিওঁ। মই যদি একদম গুৱাহাটীত যাই ঘৰ বনাওঁ, গুৱাহাটীত মই স্কুল লৈ যাম। এজন শিক্ষক হৈ এনেকাকৈ ক'ব পাৰে? ৰাজনীতিক স্কুলখন তেওঁৰ ব্যক্তিগত বুলি ভাবি আছে নেকি? হয়, এনেকাকৈ কৈছে। সি নিজে তাৰমানে নিজে কি বুলি ভাবিছে, ডাইৰেক্ট এনেকাকৈ কৈছে যে মোৰ গাঁৱত তেজ থকা অৱস্থাত মই স্কুল চৰত নিদিওঁ। মই যদি গুৱাহাটীত ঘৰ বনাওঁ গুৱাহাটীতে লৈ যাম, এনেকাকৈ কৈছে। আৰু আমাৰ গাঁৱৰ যিখন গাঁওবুঢ়া, সেই গাঁওবুঢ়াৰ ঘৰৰ মাটিয়াত সেইখন গাঁওবুঢ়াৰ ওচৰত এখন চাৰ্টিফিকেট ল'বলৈ গ'লে 1 সপ্তাহ আগত ফোন মাৰিব লাগে, তাক নাও ভাড়া দিব লাগে, খৰচা দিব লাগে যে চৰত আহিব লাগে, আমাৰ এখন চাৰ্টিফিকেট লাগে। এনেকুৱা অৱস্থা চৰৰ মানুহৰ। হয়, আচলতে এই যুৱকজনে জনাইছে যে তেওঁলোকে বহুত অসুবিধাৰ পৰা হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে যদি দেখায়, এইসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈছে। যিসমূহ ছাত্ৰ ছাত্ৰী এই বয়সত তেওঁলোকৰ সমগ্ৰ শিক্ষাৰ অধীনত মৌলিক অধিকাৰ শিক্ষাটোৰ পৰা বঞ্চিত হৈ আছে, তেনে ক্ষেত্ৰত চৰকাৰে কেনেধৰণে ব্যৱস্থা ল'ব আৰু এইসকল আই মাতৃয়ে ইয়াত আজি সমবেত হৈছে যে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে কেনেধৰণে পঢ়াব পাৰে বা কাৰ চৰকাৰলৈ সেয়া দাবী জনাইছে। আপনার কৈছো স্যার, আমার এনে কোনো সুবিধা নাই। কুলাহান পড়া না চারে মুড়ে নদী, কুলাহান যা হারে না ফাঁকে জায়গা নাই যে স্কুল
পোলাহানে দিমু। কত বছর ধরে আপনার পড়াশোনা বন্ধ হয়ে গেছে এরকম? 7-8 বছর। আপনাদের এই অঞ্চলে তো কোনো অসুখ বিসুখ হলে কি রকম, কোনো ডাক্তার সাক্তার আসে না? ডাক্তার সাক্তারও নাই, না ভাড়া করার নাগে নিয়ে না ভাড়া করে হেরে গোলপাড়া যান নাগে, মাটিয়া যান নাগে, বাগুর যান নাগে, এরকম অসুবিধা আছে? এরকম অসুবিধার মধ্যে আছে। হয় আমি যদি ক'বলৈ যাওঁ যে এই চৰখনৰ বা এই যিসমূহ দুৰ্গম অঞ্চলত মানুহ বসবাস কৰে সেই অঞ্চলসমূহ আজিলৈকে চৰকাৰে কোনো ধৰণৰ আঁচনিৰ পৰা আৰম্ভ কৰি বা শিক্ষা ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পৰা নাই। আমাৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত চৰকাৰে কেনেধৰণে এই অঞ্চললৈ বা জিলা প্ৰশাসনে এই অঞ্চলসমূহলৈ কেনেধৰণে দৃষ্টি নিক্ষেপ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। বাগবৰৰ পৰা ইউসুফ আলী, NKTV+।